নমস্কাৰ মেধা শ্ৰেণীলৈ সকলোকে স্বাগতম জনাইছো মোৰ নাম কৌশিক চান্দিল্য ক্লাস 10 ৰ এডভান্স মেথছৰ আমি যেটো সিৰিজ আছে প্ৰথম ভিডিওটোত এক্সেস 1.1 ৰ ৰিলেটেড যিখিনি কনসেপ্ট আছে সেইখিনি পঢ়িলো তাৰ পিছত কোৱেশ্চন নম্বৰ 9 লৈকে আমি কমপ্লিট কৰিলো কোৱেশ্চন নম্বৰ 10 আছে আগৰখিনি তোমালোকে যদি চোৱা নাই এপাক চাই লবা সেইখিনিৰ ওপৰত বেছ কৰিহে আমি কোৱেশ্চন নম্বৰ 10 টো কৰিম মানে ঠিক আছে গতিকে এপাক চাই লবা আৰু ইয়াৰ ৰিলেটেড যিখিনি পিডিএফ আছে সবেই জানে ডেসক্ৰিপচন বা পিন কমেন্টত দিয়া থাকিব তাৰ পৰা তোমালোকে handwritten note khini অসমীয়া আৰু ইংৰাজী মিডিয়াম দুইটাৰ কাৰণে আছে এক্সেস কৰি লবা কোৱেশ্চন নম্বৰ 10 লৈ আইছো কি কৈছে এখন নগৰৰ 1500 পৰিয়ালৰ মাজত চলোৱা এটা পিয়লৰ পৰা জনা গৈছে যে তাৰ 1263 পৰিয়ালত টিভি 639 পৰিয়ালত ৰেডিঅ আৰু 197 পৰিয়ালত টিভি আৰু ৰেডিঅৰ কোনোটোৱে নাই সেই নগৰখনৰ কিমানটা পৰিয়ালত টিভি আৰু ৰেডিঅ দুইটাই আছে টিভি আৰু ৰেডিঅৰ কথা কৈছে মানে তো প্ৰথম কথা এটা কাম কৰা ধৰি লোৱা প্ৰথম ধৰা হল ঠিক আছে কি ধৰিবা যে টিকোৱা টিভি থকা পৰিয়ালৰ সংগতি তাৰ পিছত কি আছিল আৰু ৰেডিঅ আছিল ন আৰ ফৰ ৰেডিঅ থকা পৰিয়ালৰ সংগতি ইউ টু মুঠ পৰিয়ালৰ সংগতি ঠিক আছে এই তিনটা বস্তু তোমালোকে লিখি লবা মই নিলিখো কাৰণ কৈছো আগো ক্লাস বিলাকটো গটিকে আউ খুনকালু হয় মানে নিলিখিলে বাৰু এতিয়া যিকিটা দিয়া আছে মানে মানে এইকিটা আমি ধৰি লম এতিয়া কি দিয়া আছে আমি এইকিটা উলিয়াই লম নাম দিয়া আছে ওকে কি দিয়া আছে তো প্ৰথম কোৱেশ্চনতে আমাৰ কি কৈছিল যে 1500 পৰিয়াল মানে আমাৰ নাম্বাৰ অফ ইউ কিমান হৈ গল 1500 নেক্সট জনা গৈছে যে তাৰ 1263 পৰিয়ালত টিভি আছে মানে নাম্বাৰ অফ টি কিমান 1263 বিলাক এবিসিডি ধৰিব পৰা আগতেও মানে কৈছো ন 12 639 টা পৰিয়ালত কি আছে নাম্বাৰ অফ আৰ ৰেডিঅ কিমান আছে 639 টা ৰেডিঅ তোমালোকে পাইছা জানো খুব কম মানুহে দেখিছা চাগে খুব কম ষ্টুডেন্টে দেখিছা চাগে যদি দেখিছা বা ঘৰত আছে কমেন্ট বক্সত জনাবা এলগৰিদমৰ কাৰণে কি যে কৰিব লাগে নহয় নেক্সট নাম্বাৰ অফ আৰু কি লাগে 197 পৰিয়ালত কি আছে টিভি আৰু ৰেডিঅ এটাও নাই ও এইখিনিতে কেছটো এটো চাবা দে অকমান ধ্যান দি পেলাই যদি এটো আমাৰ কি আছে এটো আমাৰ টিভি এটো আমাৰ ৰেডিঅ ঠিক আছে কৈছে কি 197 টা পৰিয়াল এনেকুৱা আছে যত না টিভি আছে না ৰেডিঅ আছে মানে এইখিনি নাই মানে কি এই হোৱাইট পাৰ্টটো আছে এইখিনি বুজি পাইছা যদি আগৰ ক্লাস কৰিছা কি কমপ্লিমেন্ট আমাক দি থৈছে এ ইউনিয়ন বি আমাক কমপ্লিমেন্টটো দি থৈছে ঠিক আছে গতিকে লিখিবা কি টি ইউনিয়ন আৰ ইয়াৰ কমপ্লিমেন্ট সৰি এ ইউনিয়ন বি কলো মই টি ইউনিয়ন আৰ বুলি ক'ব লাগিছে বাৰু 197 এতিয়া উলিয়াব কি লাগে কিমানটা পৰিয়ালত টিভি আৰু ৰেডিঅ দুইটাই আছে টিভিও আছে আৰু ৰেডিঅ দুইটা একেলগে থাকিব লাগিব মানে আমাক ইন্টাৰসেকশন পাৰ্ট লাগে টিভিও আছে আৰু ৰেডিঅও আছে গতিকে আমি কি কৰিম ইউনিয়ন ইন্টাৰসেকশনটো উলিয়াবৰ কাৰণে আমি ইউনিয়নটো আগত উলিয়াই লম ঠিক আছে তো লিখিবা যে আমি জানো কি জানো যে নাম্বাৰ অফ এ ইউনিয়ন বি কেনেকে পাম নাম্বাৰ অফ ইউ মাইনাস নাম্বাৰ অফ এ ইউ সৰি ইয়াত এ বি লিখিলো ন মই ইয়াত লিখিব লাগিছিল টি ইউনিয়ন বি লিখিব লাগিছিল না টি ইউনিয়ন বি নাম্বাৰ অফ ইউ এটো কিমান এটো টি ইউনিয়ন আৰ ঠিক আছে গতিকে নাম্বাৰ অফ ইউ কিমান 1500 টি ইউনিয়ন আৰ আৰ কমপ্লিমেন্ট ন ঠিক আছে এক সেকেন্ড এটো বি নহয় এটো আৰ হা ওকে হাউএভাৰ কৈ দিছো টি ইউনিয়ন আৰ নাম্বাৰ অফ টি ইউনিয়ন আৰ লাগে আমাক নাম্বাৰ অফ ইউ পা নাম্বাৰ অফ টি ইউনিয়ন আৰ ৰ কমপ্লিমেন্ট আমি মাইনাস কৰিম ঠিক আছে 1500 মাইনাস কিমান হ'ব 197 হ'ব হেতু কৰিলে আমি কি পাম নাম্বাৰ অফ টি ইউনিয়ন আৰ পাম যদি মাইনাস কৰো কিমান হ'ব 10 পা 7 গলে থাকিব 3 9 গুণ 0 এটো থাকিল 14 পা 1 গলে থাকিব 13 গতিকে 1300 তিনিটা পৰিয়ালত কি আছে টিভি অন্তত টিভি বা ৰেডিঅ কোনোবা এটা আছে ঠিক আছে আমি ইউনিয়ন লৈছো ন
আমাক লাগে কি দুইটাই থকা লাগে টিভি আৰু ৰেডিঅ' দুইটাই থাকিব লাগিব গতিকে লিখিবা নাম্বাৰ 1 এতেকে নাম্বাৰ অফ এ লিখিছো মই টি ইন্টাৰসেকশন আৰ কিমান হ'ব নাম্বাৰ অফ টি প্লাস নাম্বাৰ অফ আৰ মাইনাস নাম্বাৰ অফ টি ইউনিয়ন আৰ তোমালোকে যদি ফাৰ্স্ট ক্লাছটো কৰিছিলা হেতুত মই এটো উলিয়া দেখাইছিলো number of A union B equal number of A plus number of B minus number of A intersection B হেতুকে মই লিখিছিলো কি যে number of A intersection B equal number of A plus number of B minus number of A union B তোমালোকে যদি ফাৰ্স্ট ক্লাছটো কৰিছিলা তাত সেই বস্তুখিনি ক্লিয়াৰলি কোৱা আছে বাৰু হে তাৰ পৰা আহিছে দেই ওকে এটা ভ্যালু পুট কৰা number of T কিমান T 1263 ওকে number of R কিমান 639 আৰু ইউনিয়ন টু কিমান 1303 গতিকে এখিনি আমি প্লাস মাইনাস কৰি লব লাগে প্ৰথমতে এই দুটা প্লাস কৰি লও ওকে 1263 কোনখিনি ইয়াৰে কৰিছো 1263 যোগ কিমান 639 639 9 3 12 2 হাতে গলে 1 6 3 9 9 কে 10 0 হাতে গলে 1 12 18 কে 19 মাইনাস কিমান কৰিব লাগে 1302 কৰিব লাগে মাইনাস 1303 এটো 3 হা 1303 মাইনাস কৰিব লাগে 9 3 12 এটো হৈ গল 9 আৰু 8 বা 3 গল থাকিব 5 599 ইকুৱেল কিমান হ'ব 599 নাম্বাৰ অফ টি ইন্টাৰসেকশন আৰ কিমান 599 গতিকে লিখিবা এতেকে 599 টা পৰিয়ালত টিভি আৰু ৰেডিঅ' দুইটাই আছে হয় বুজি পাইছো ইজি বাৰু নেক্সট টু লাইছো কিমানটা পৰিয়ালত মাত্ৰ টিভি হে আছে আচ্ছা 2 নম্বৰ কিমানটা পৰিয়ালত মাত্ৰ টিভি হে আছে আচ্ছা অকল এইটো হে আছে মানে আমাক লাগে টি মাইনাস আৰ গতিকে নাম্বাৰ অফ টি মাইনাস আৰ লাগে নাম্বাৰ অফ টি মাইনাস আৰ কেনেকৈ পাম নাম্বাৰ অফ টি পা নাম্বাৰ অফ T intersection R2 minus কৰিম number of T কিমান আছিল 1263 minus আৰু intersection টো কিমান intersection 599 যদি minus কৰো কিমান হ'ব 9 4 13 এটো হৈ গল 5 তাৰ পিছত 6 9 15 এটো হৈ গল 11 এটো হৈ গল 6 তাৰ মানে 664 গতিকে লিখিবা যে 664 টা পৰিয়ালত মাত্ৰ টিভি হে আছে ৰেডিঅ' নাই আৰু লাষ্ট 3 নম্বৰ উলিয়াব কি লাগে কিমানটা পৰিয়ালত মাত্ৰ ৰেডিঅ' হে আছে কিন্তু টিভি নাই মানে হয় পাৰ্ট 2 হয় গতিকে কি লিখিম নাম্বাৰ অফ R minus T অকল ৰেডিঅ' আছে টিভি নাই গতিকে নাম্বাৰ অফ R minus নাম্বাৰ অফ T intersection R গতিকে নাম্বাৰ অফ R কিমান R 639 minus 599 minus কৰা 9 পা 9 গলে থাকিব 0 বাকি 9 4 13 40 তো ফাইনালি লিখিবা লাস্ট লাইনটো লিখিবা মই প্ৰত্যেকটো ভিডিওতে কৈছো যে লাস্ট লাইনটো তোমালোকে লিখিবা হেতু ইম্পৰ্টেন্ট নহলে চান্স থাকে 1 মাৰ্ক মান যোৱা ঠিক আছে বাৰু গতিকে লিখিবা যে 40 টা পৰিয়ালত মাত্ৰ ৰেডিঅ' হে আছে কিন্তু টিভি নাই আশা কৰিছো কোৱেশ্চনটো বুজি পাইছা সগে যদি নাই পোৱা আকৌ অকমান আৰু এবাৰ চাই লব পাৰা কমেন্ট বক্সত জনাবা বুজি পালো নাপালো এলগৰিদমটো কাৰণেও আমাৰ হেল্পফুল হয় মানে সেই বস্তুটো ঠিক আছে গতিকে আশা কৰো বুজি পাইছা আৰু থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং ষ্টে কিউৰিয়াছ কিপ লাৰ্নিং